ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ পুনৰ 5টাকৈ গুৰুত্বপূৰ্ণ খবৰ। য'ত নিয়মীয়া ঠিকাভিত্তিক মাষ্টাৰ ৰোল কেজুৱেল ফিক্স পে সকলো কৰ্মচাৰী লগতে শিক্ষকসকল আশা অংগনবাড়ী ৰন্ধনকৰ্মী সকলোৰে বাবে গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। মুখ্যমন্ত্ৰীৰ লোকসেৱক আৰোগ্য যোজনাক লৈ ডাঙৰ আপডেট আহিছে। নতুন ৰূপত এই আঁচনিখন মুকলি কৰা হৈছে, য'ত কেছলেছ ট্ৰিটমেণ্ট লাভ কৰিব। ইপিনে অসমত অষ্টম দৰমহা আয়োগক লৈ পদক্ষেপ গ্ৰহণ কৰা হৈছে। আৰম্ভ হৈছে ৰাজ্যৰ কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধি বা অষ্টম দৰমহা আয়োগ গঠনৰ প্ৰক্ৰিয়া। লগতে দৰমহাক লৈ আন কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহিছে। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছোঁ আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। শেহতীয়াভাৱে 29 অক্টোবৰ তাৰিখে বিত্ত বিভাগৰ ফালৰ পৰা পুনৰ কাৰ্যবাহী আদেশ প্ৰকাশ হৈছে। ইয়াৰ বিষয় হৈছে NPSৰ অৱদান কৰ্তনৰ বাবে PPNৰ সলনি PRNৰ ব্যৱহাৰ। এই বিভাগৰ কাৰ্যবাহী আদেশ নং তাৰিখ 21/9/2025ৰ ধাৰাবাহিকতাত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ NPS অৱদান কৰ্তনৰ বাবে PPNৰ সলনি PRN ব্যৱহাৰৰ সংশোধিত পদ্ধতি গ্ৰহণ কৰাৰ কাৰ্যকৰী তাৰিখ ইয়াৰ দ্বাৰা বৃদ্ধি কৰা হৈছে। সকলো ড্ৰয়িং এণ্ড ডিছবাৰ্চিং অফিচাৰক আৰু ট্ৰেজাৰী বিষয়াক 25 চনৰ নৱেম্বৰ মাহৰ পৰা কাৰ্যকৰী হোৱাকৈ এই সংশোধিত পদ্ধতি কঠোৰভাৱে মানি চলিবলৈ নিৰ্দেশ দিয়া হৈছে। ইপিনে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে সুখবৰ। ৰাজ্যত শীঘ্ৰে গঠন কৰা হ'ব দৰমহা আয়োগ। কেন্দ্ৰীয় চৰকাৰৰ সমানে অসমতো গঠন হ'ব দৰমহা আয়োগ। দৰমহা আয়োগ গঠনক লৈ 15 দিনৰ ভিতৰত মুখ্যমন্ত্ৰীয়ে বিচাৰিলে পৰামৰ্শ। প্ৰক্ৰিয়া আৰম্ভ হৈছে ৰাজ্যত। লগতে ৰাজ্য চৰকাৰে শীঘ্ৰে গঠন কৰিব অষ্টম দৰমহা আয়োগ। শিক্ষক কৰ্মচাৰী সংগঠনৰ আদৰণি। কেন্দ্ৰীয় চৰকাৰে অষ্টম দৰমহা আয়োগ গঠনৰ জাননী জাৰিৰ পিছতে অসম চৰকাৰেও শীঘ্ৰে দৰমহা আয়োগ গঠন কৰাৰ কথা মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে। ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলেও যাতে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰাৰ দিনৰ পৰাই নতুন দৰমহা আয়োগৰ সুবিধা লাভ কৰিব পাৰে, তাৰ বাবে শীঘ্ৰে দৰমহা আয়োগ গঠনৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। আৰু এই ঘোষণাক সদৌ অসম কৰ্মচাৰী পৰিষদ, সদৌ অসম সন্মিলিত শিক্ষক মঞ্চ আদি সংগঠনসমূহে আদৰণি জনাইছে। ইপিনে উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে অষ্টম দৰমহা আয়োগৰ চৰ্তসমূহ নিৰ্ধাৰণ কৰি আয়োগ গঠন কৰি 26 চনৰ জানুৱাৰী মাহৰ পৰাই কাৰ্যকৰী হোৱাকৈ 18 মাহৰ ভিতৰত প্ৰতিবেদন চৰকাৰক দাখিল কৰিবলৈ গ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছে। আৰু এই প্ৰসংগত মুখ্যমন্ত্ৰী শৰ্মাই কয় যে ৰাজ্যৰ কৰ্মচাৰী সমাজৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলক অষ্টম দৰমহা আয়োগে যিধৰণে যেতিয়াৰ পৰা কাৰ্যকৰী কৰে সেই একে সময়ৰ পৰা একেধৰণে কাৰ্যকৰী কৰা হ'ব বুলি কৰা ঘোষণাক আদৰণি জনাইছে সদৌ অসম কৰ্মচাৰী পৰিষদৰ সভাপতি দীপেন শৰ্মা আৰু প্ৰধান সম্পাদক পংকজ বৰ্মনে। অসমৰ কৰ্মচাৰী সমাজৰ বাবে এই ঘোষণাই আশাৰ বতৰা কঢ়িয়াই আনিছে। ইপিনে অসমৰ কৰ্মচাৰী সমাজৰ বাবে আন এটা বৃহৎ সুখবৰ। আয়ুষ্মান অসম মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা কৰ্মচাৰী পেঞ্চনাৰৰ নগদবিহীন চিকিৎসা সেৱাৰ শুভাৰম্ভ কৰিছে। হেল্থ কাৰ্ড বিতৰণ কৰিলে মুখ্যমন্ত্ৰীয়ে। ৰাজ্য চৰকাৰৰ বিষয়া কৰ্মচাৰী আৰু পেঞ্চনাৰ আৰু তেওঁলোকৰ ওপৰত নিৰ্ভৰশীল পৰিয়ালৰ সদস্যসকলৰ বাবে ৰাজ্যৰ কেতবোৰ নিৰ্বাচিত অনুমোদিত চিকিৎসালয়ৰ লগতে দেশৰ কেইবাখনো আগশাৰীৰ কৰ্পৰেট চিকিৎসালয়ত নগদবিহীন চিকিৎসা সেৱা লাভ কৰাৰ প্ৰক্ৰিয়া আজিৰে পৰা আৰম্ভ হ'ল। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লোকসেৱা ভৱনত আয়োজিত এক অনুষ্ঠানত আয়ুষ্মান অসম মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ অধীনত নগদবিহীন চিকিৎসা সেৱাৰ শুভাৰম্ভ কৰে আৰু আনুষ্ঠানিকভাৱে যোজনাখনৰ অধীনত হেল্থ কাৰ্ড বিতৰণ কৰে। এই পদক্ষেপৰ ফলত চিকিৎসা ব্যয় পৰিশোধ আৰু নগদবিহীন চিকিৎসা সেৱা লাভ কৰাৰ ক্ষেত্ৰত চৰকাৰী বিষয়া কৰ্মচাৰী পেঞ্চনাৰ আৰু তেওঁলোকৰ ওপৰত নিৰ্ভৰশীল সদস্যসকলক হেল্থ কাৰ্ডখনে সহায় কৰিব। অনুষ্ঠানত দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যৰ চৰকাৰে বিষয়া কৰ্মচাৰী পেঞ্চনাৰ তেওঁলোকৰ ওপৰত নিৰ্ভৰশীল পৰিয়ালৰ সদস্যসকলৰ চিকিৎসা ব্যয় পৰিশোধৰ জটিল প্ৰক্ৰিয়াটো সৰলীকৰণ কৰাৰ বাবে 23 চনৰ 2 অক্টোবৰত এই আয়ুষ্মান অসম মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ আৰম্ভণি কৰিছিল। আৰু এই আঁচনিখন আৰম্ভ কৰাৰ পূৰ্বে
চৰকাৰে বাজেটত ধাৰ্য কৰা ধনেৰে কৰ্মচাৰী পেঞ্চনাৰসকলৰ চিকিৎসা ব্যয় বহন কৰিছিল আৰু সেই প্ৰক্ৰিয়াত ৰেফাৰেল হস্পিটেল সঞ্চালকালয় সচিবালয় স্বাস্থ্যসেৱা সঞ্চালকালয় আদিৰ অনুমোদনৰ প্ৰয়োজন আছিল আৰু এই প্ৰক্ৰিয়াটো সৰল কৰি এতিয়া কেছলেছ ট্ৰিটমেণ্টলৈকে অহা হৈছে ৰাজ্যৰ কৰ্মচাৰীসকলৰ পৰামৰ্শ মৰ্মে আৰু চিকিৎসাৰ বাবে আগতীয়াকৈ খৰচ কৰিবলৈ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ ধনৰ অভাৱৰ বিষয়টো বিবেচনা কৰি চৰকাৰে নগদবিহীন চিকিৎসা সেৱাৰ ব্যৱস্থা কৰা বুলি তেওঁ সদৰি কৰে অসমৰ আটাইকেইখন চিকিৎসা মহাবিদ্যালয় আৰু হস্পিটেল অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ অধীনৰ সকলো চিকিৎসালয় বি বৰুৱা কৰ্কট প্ৰতিষ্ঠান গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হস্পিটেলৰ হৃদয় বৃক্ষ আৰু স্নায়ু বিজ্ঞান কেন্দ্ৰ গুৰগাঁও মেদান্ত মেডিচিটি GNRC গ্ৰুপ অৱ হস্পিটেলছ ডাউনটাউন হস্পিটেলছ মেক্স হেল্থ কেয়াৰ হস্পিটেল আৰু শংকৰদেৱ নেত্ৰালয়ত প্ৰথম পৰ্যায়ত নগদবিহীন চিকিৎসা সেৱা কৰ্মচাৰী আৰু পেঞ্চনাৰ বাবে মুকলি কৰা হৈছে ইপিনে ৰাজ্য চৰকাৰৰ বিষয়া কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ লগতে সৰ্বশিক্ষা অভিযান ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ তিনিওটা শক্তি কোম্পানীৰ কৰ্মচাৰীসকল মাষ্টাৰ ৰোল আৰু হাজিৰা ভিত্তিত নিয়োজিত কৰ্মচাৰীসকল ৰাজ্য চৰকাৰৰ আন ঠিকাভিত্তিক কৰ্মচাৰীসকলকো এই যোজনাৰ অধীনত সামৰি লোৱা হ'ব আৰু সৰ্বমুঠ 7 পৰা 8 লাখ কৰ্মচাৰীয়ে এই আঁচনিখনৰ সুবিধা ল'বলৈ সক্ষম হ'ব ইপিনে সমকামৰ সম দৰমহাৰ দাবী অনলাইন অফলাইন কৰ্মবিৰতি আৰম্ভ শ স্বাস্থ্যকৰ্মীৰ বিক্ষোভত উত্তাল চচল সমকামৰ সমদৰমহাৰ দাবীৰে ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ কৰ্মচাৰী সন্থা আৰু সদৌ অসম স্বাস্থ্য আৰু কাৰিকৰী সংস্থাৰ শ কৰ্মচাৰীয়ে বিক্ষোভত উত্তাল হ'ল চচল উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ কৰ্মচাৰী সন্থাই ধাৰাবাহিক আন্দোলন আৰম্ভ কৰিছে ৰাজ্যত কৰ্মৰত হৈ থকা 20,000 কৰ্মচাৰীক প্ৰাপ্য বিচাৰি সংগঠন দুটাই ৰাজপথত আন্দোলন আৰম্ভ কৰে আৰু চচলত শেহতীয়াভাৱে তেওঁলোকৰ আন্দোলন কাৰ্যসূচী আৰম্ভ কৰিছে সমান্তৰালভাৱে অহা 12 নৱেম্বৰলৈকে NHM কৰ্মচাৰীয়ে কৰ্মবিৰতি স্বাস্থ্য বিভাগৰ সকলো ধৰণৰ অনলাইন আৰু অফলাইন ৰিপৰ্টিং বন্ধ ৰাখিছে প্ৰতিবাদীসকলে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত কৰ্মৰত সকলো ধৰণৰ কৰ্মচাৰীলৈ পে স্কেল ব্যৱস্থা কাৰ্যকৰী কৰি বেতন সুৰক্ষাসহ দৰমহা আয়োগ মতে সমকামৰ সমদৰমহা সম অধিকাৰ প্ৰদান কৰাৰ লগতে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত কৰ্মৰত সকলো ধৰণৰ কৰ্মচাৰীলৈ ৰাজ্য চৰকাৰৰ নিয়মীয়া কৰ্মচাৰীৰ সমাহাৰত গ্ৰেচুইটি সমাহাৰত পেঞ্চন সমাহাৰত মৃত্যুৰ পৰৱৰ্তী সুবিধাসমূহ সমাহাৰত ছাৰ্ভিচ বুক ফেচিলিটিসহ অন্যান্য সা সুবিধাসমূহ প্ৰদান কৰিবলৈ দাবী কৰিছে ইপিনে ৰাজ্যৰ আশা অংগনবাড়ী আৰু ৰন্ধনকৰ্মীসকলৰ বাবে ডাঙৰ খবৰ এতিয়াৰ পৰা বৰ্ধিত হাৰত দৰমহা লাভ কৰিব এইসকল কৰ্মীয়ে উল্লেখযোগ্য যে শেহতীয়াভাৱে ৰাজ্য চৰকাৰে দৰমহা বৃদ্ধি ঘোষণা কৰিছিল আৰু অক্টোবৰ মাহৰ পৰা তেওঁলোকৰ দৰমহা বৃদ্ধি পাব বুলি কোৱা হৈছিল আৰু দৰমহা বৃদ্ধিৰ পিছতে বিভিন্ন প্ৰতিবাদ অনুষ্ঠিত হৈছিল প্ৰতিবাদী কাৰ্যসূচী লোৱা হৈছিল দৰমহা বৃদ্ধিক লৈ তেওঁলোক সন্তুষ্ট নহয় এতিয়া কি হাৰত তেওঁলোকক দৰমহা প্ৰদান কৰা হয় সেয়া হ'ব লক্ষণীয় আৰু এয়া আছিল আজিৰ ভিডিঅ'টো কৰ্মচাৰী পেঞ্চনাৰৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ